হেল্ল' এভৰিৱান, মোৰ ৰাণী টিভিনি ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। মোৰ মানুহজনৰ ডিমাণ্ড অনুসৰি মই আজি বনাব লৈছোঁ চিকেন ৰেজালা আৰু ভাবিলোঁ ৰেচিপিটো আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ। আৰু এয়া মই চিকেন লৈছোঁ, শুকান জলকীয়া, আদা, নহৰু, কেঁচা জলকীয়াৰ পেষ্ট দিছোঁ, এচামুচ দৈ দিছোঁ, নিমখ আৰু জালুকৰ গুড়ি দি ধুনীয়াকৈ মেৰিনেশ্যন কৰিব। আৰু এয়া দিছোঁ মেল্টেড বাটাৰ। আপোনালোকে 1 ঘণ্টাৰ কাৰণে ফ্ৰিজত ৰাখি দিব। তাৰপিছত এখন কেৰাহী পাতি লৈ কেৰাহীখন যেতিয়া ধুনীয়াকৈ গৰম হ'ব, তেল আৰু এচামুচ ঘি দিব আৰু এইখিনি গৰম হোৱাৰ পিছত গোটা মছলাখিনি দিব, ইলাইচি, দালচেনি, গোটা জিৰা এনেকৈ দি পেলাই এইখিনি যেতিয়া ৰঙচুৱা হ'ব আৰু তাৰপিছত আপোনালোকে এটা কেঁচা পিঁয়াজৰ পেষ্ট বনাব। আৰু কেঁচা পিঁয়াজৰ পেষ্টটোৰ ক্লিক ল'বলৈ মই পাহৰি গ'লোঁ আৰু সেইখিনি ৰঙচুৱা হোৱাৰ পিছত মেৰিনেশ্যন কৰা চিকেনখিনি দিব। আৰু এতিয়া এয়া মই কাজু পেষ্ট বনাইছোঁ। যেতিয়া চিকেনখিনি অকণমান ড্ৰাই হ'ব তেতিয়া কাজু পেষ্টটো অকণকৈ দিব আৰু জলকীয়া গুড়ি আৰু জিৰা গুড়ি দি ধুনীয়াকৈ লৰাই লৈ সিজিব দিব। খাবলৈ বহুত টেষ্টি আছিলে। এয়া মোৰ চিকেন ৰেজালা ৰেডি। আপোনালোকে পোলাও বা ৰুটিৰ লগত জুতি ল'ব পাৰে। আজিলৈ ইমানে, বাই।